আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি গোলকগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা বহিৰাজ্যত অভিযান চলাই ধৰি আনিলে বেংকৰ গ্ৰাহকৰ টকা লুটি নিয়া দুৰ্ধৰ্ষ অপৰাধী মুকেশ গোৱালাক। ধুবুৰী আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দীপজ্যোতি তালুকদাৰৰ নিৰ্দেশত গোলকগঞ্জৰ আৰক্ষীৰ এটি দলে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ জলপাইগুৰিৰ খাটাপুকুৰ এলেকাত বংগ আৰক্ষীৰ সহযোগত চলাইছিল অভিযান। অভিযানত গোলকগঞ্জ আৰক্ষীৰ জালত পৰা বিভিন্ন বেংকৰ গ্ৰাহকৰ ধন লুটি নিয়া চিলনী চোৰ মুকেশ গোৱালা আটক কৰাৰ লগে লগে পশ্চিমবংগৰ জলপাইগুৰিৰ পৰা ধুবুৰী গোলকগঞ্জ থানাত লৈ অনা হয় চিলনী চোৰটোক। উল্লেখযোগ্য যে এইজন মুকেশ গোৱালাই যোৱা মাৰ্চ মাহৰ 20 তাৰিখত গোলকগঞ্জৰ ষ্টেট বেংকৰ ভিতৰৰ পৰাই হিতেশ ৰায় নামৰ এজন গ্ৰাহকৰ পৰা লুটি নিছিল 4,37,500 টকা। সমগ্ৰ দৃশ্য বেংকৰ CCTV কেমেৰাত বন্দী হৈছিল। গোলকগঞ্জ বজাৰত হিটাচি ATM চলোৱা হিতেশ ৰায় নামৰ ব্যক্তিজনে বেংকৰ গাণনিকৰ লগত কথা পাতি থাকোঁতে মুকেশ গোৱালাই পিছফালৰ পৰা আহি টকাৰ বেগ লৈ উধাও হয়।